পূজাৰ মিঠাইকেইটা যদি গেছ নজ্বলোৱাকৈয়ে বনাব পাৰি তেনেহ'লে কেনেকুৱা হয় বাৰু। আজিকালি সকলো বস্তু ৰেডিমেডেই পোৱা যায়, পিছে অকণমান ঘৰত বনালে আমি হেল্ডিকৈ বনাব পাৰোঁ। ড্ৰাই ফ্ৰুটছৰ সেই মিঠাইকেইটা হোটেলত দামো বহুত বেছি, 1000 টকা কিলো হয় নহয়নে। আজি সেয়া লৈ আহিছোঁ, মই বনালোঁ। হাই এভৰিৱান, আহক আজি এয়া মোৰ সৈতে ফায়াৰলেছ চুইটছ বনাওঁ, মানে গেছ নজ্বলোৱাকৈ বনাম। গেছ জ্বলাই ভাজি থকাৰ দৰকাৰ নাই, 2টা ষ্টেপত শেষ হ'ব ৰেচিপিটো। যিহেতু পূজাৰ সময় নহয়নে, অকণমান হেল্ডিকৈ সেইকাৰণে ভাবিছোঁ ঘৰতে বনাই দিওঁ। এয়া পিস্তা লৈ লৈছোঁ, এয়া অপশ্যনেল। মই যিকেইটা ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিছোঁ আপোনালোকে নকৰিলেও হ'ব, আৰু তাৰ ঠাইত কি ব্যৱহাৰ কৰিব মই সেই টিপছটো আপোনালোকক ভিডিঅ'ৰ মাজত কৈ দিম বাৰু দেই। আৰু এয়া চাওক, এয়া হ'ল কাজু, আজিকালি এভেইলেবল বজাৰত, পিছে জৰুৰী নহয় যে সেইকেইটা দিবই লাগিব। আৰু এয়া আলমণ্ড বাদাম, এই গোটেইখিনি প্ৰথমতে লৈ মিক্সি জাৰটো দি ক্ৰাছ কৰি ল'ম। ক্ৰাছ কৰা মানে একেবাৰে মিহিকৈ নিপিছোঁ দেই, তেতিয়া খাবলৈ ভাল নালাগিব যিটো মিঠাই বনাম। আৰু চাওক, এই জোখতে এনেকৈ যিমান পাৰি আপোনালোকে খুন্দনাটো খুন্দি ল'ব পাৰে। এতিয়া মই বাতি এটালৈ কাঢ়ি মিক্সি জাৰটোত আকৌ অলপ চেনি দি দিছোঁ। চেনিৰ ঠাইত যিসকলে চেনি নাখায় খেজুৰ ব্যৱহাৰ কৰিব। আৰু এই পেকেটটো দেখিছেনে, নাৰিকলৰ গুড়ি আজিকালি ৰেডিমেড পোৱা যায়, আৰু নাথাকিলে নাৰিকল কেঁচাকৈ আপোনালোকে ৰুকি ভাজি ল'ব, তেতিয়া আকৌ গেছ নজ্বলোৱাকৈ নহ'ব আকৌ দেই। আৰু ইলাচি 2টা দি দিলোঁ, দি এয়া ধুনীয়াকৈ পেষ্ট অলপ কৰি ল'ম, দেখিছেনে। চেনিখিনিও লগতে গুড়ি হৈ গ'ল, মিহি হ'ব লাগে এই মিঠাই ৰেচিপিটো বনাবলৈ। আৰু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু বুলিয়ে কৈছোঁ এই মিঠাইটোৰ কাৰণে, পাউডাৰ গাখীৰ। আৰু আপোনালোকে যদি ভাবে নহয় পাউডাৰ গাখীৰ নাখাওঁ, যিসকলে ভাবে আৰু নাখায়, অলপ স্বাস্থ্য সচেতন বেছিকৈ, তেখেতসকলে ইয়াৰ ঠাইত ঘৰতে পনীৰ বনাই লৈও ধুনীয়াকৈ মিক্সিত মাৰি দিব পাৰে, বা পনীৰ বজাৰৰ পৰা অনা। মই এতিয়া সেই পাউডাৰ গাখীৰখিনি জোখ এটা কৰি ল'লোঁ, লৈ সেই যিখিনি পিচি লৈছিলোঁ গোটেইখিনি নাৰিকলৰ সৈতে, সেই নাৰিকল চেনি এই গোটেইখিনি সানিম এতিয়া ভালকৈ, মিহলাই ল'লে ভাল হ'ব। আৰু এতিয়া গাখীৰ লৈ লৈছোঁ, পগাই থোৱা গাখীৰ আছিলে। এতিয়া অকণমানকৈ এই ষ্টেপটোত কিন্তু একদম সাৱধান, একেবাৰে যদি সৰুকৈ গাখীৰখিনি পেলাই দিয়ে চেচে, আৰু কিমান নাৰিকলৰ গুড়িৰ পৰা পাউডাৰ গাখীৰলৈকে যিয়ে দি নিদিয়ক, সেই যিটো টান ভাৱটো আনিবই নোৱাৰিব, একেবাৰে কম লাগে গাখীৰ। আপোনালোকে অকণমানকৈ ছটিয়াই আটা মুঠাতকৈও সাৱধান হ'ব লাগিব, দেখিছেনে, ইমানটো জোখ হ'ব লাগিব। আৰু এই কাৰণেই কৈছোঁ, নাৰিকল যেতিয়া সানি দিয়া যায় এটা তেল ওলাই আহে, বেছি গাখীৰ দি দিলে একেবাৰে পেলপেলীয়া হৈ পৰিব। আৰু এতিয়া মই ইয়াতে অকণমান ফুড কালাৰ দি দিছোঁ। আপোনালোকে যদি কিবা ৰ'জ এচেঞ্চ জাতীয় বস্তু থাকে, যিহেতু আজিকালি বনোৱাই হয় বহুতে কেক জাতীয় বস্তু, সেয়াও দিব পাৰে। এতিয়া এটা কালাৰ হৈ গ'ল, গুলপীয়া কালাৰ। তাৰ পৰা অলপ লৈ মই সেই ড্ৰাই ফ্ৰুটছখিনি যিখিনি গুড়ি কৰিছিলোঁ যে তাত দি দিম। তেতিয়া কি হ'ব, ইয়াতো এটা বাইণ্ডিঙৰ দৰকাৰ, মানে এইটো এটা মানে মাজত যিহেতু দিম, তাত সেইটো এটা ডো নিচিনা কৰিবলৈ সুবিধা হ'ব। এনেকৈ ড্ৰাই ফ্ৰুটছখিনি নিদিলে আপোনালোকে সেই ডোটোকে 2টা ভাগ কৰি 2টা কালাৰ কৰি ল'ব, তেতিয়াও ড্ৰাই ফ্ৰুটছ নহ'লেও হ'ব। মই কোৱা টিপছটো সেইটো আছিলে দেই, ড্ৰাই ফ্ৰুটছৰ সলনি। এয়া ষ্টিলৰ প্লেট এখনৰ তলিটো এনেকৈ লৈ লুটিয়াই লৈ তাতে দি, যেনেকৈ ৰুটি বেলো নহয়, লাহে লাহে পেলাই বেলনাৰে এনেকৈ মিলাই গৈছোঁ। সমান হ'লে ভাল হয়, নহ'লে আৰু এটা প্ৰচেছ আছে, চিলভাৰ ফইল যদি ঘৰত থাকে তাতো দি আপোনালোকে বেলি ল'ব পাৰে দেই, তেতিয়াও ভাল। মোৰ আগৰ এটা ইয়াতে এই চেনেলটোতে আছে, গেছ নজ্বলোৱাকৈ বনোৱা মিঠাই, সেইটো আপোনালোকে চাই বৰ ভাল পাইছিলে আৰু খুব উৎসাহিত কৰিছিলে লাইক কমেণ্ট কৰি। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে ঘৰত বনাই চাব, আৰু মোক এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এটা স্পেচিয়েল ৰিকুৱেষ্ট আপোনালোকলৈ, লাইক এটা কৰিবলৈ নাপাহৰিব দেই। আৰু এতিয়া এইখিনি দেখিছে নহয়, সেই মাজত ড্ৰাই ফ্ৰুটছৰ লেয়াৰটো দি লাহে লাহে একেবাৰে দেই, সাৱধানে কৰিব লাগিব এই প্ৰচেছটো,
যেনেকৈ আমি তিলপিঠা যে বনাওঁ তেনেকৈ লাহে 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 ঘূৰাই আনিব লাগিব। নি আকৌ ছাইডবিলাক সমান কৰি দিব লাগে যাতে কাটোতে ৱেষ্ট নহয়, মানে নষ্ট নহয়। এতিয়া ধুনীয়া এটা শ্বেপ হ'ব লাগিব নহয়নে? আৰু অতি সহজ, যিহেতু যি শ্বেপে নিদিয়ক এইটো একেবাৰে ধুনীয়া হৈ যায়। এতিয়া দেখিছে এই জোখটো হৈ গ'ল নহয়। এতিয়া এইখিনি আকৌ এতিয়া অকণমান পেলপেলীয়া নিচিনা হৈ আছে। এইখিনিতে অকণমান মানে জমাবলৈ, যেনেকৈ দৈ জমাওঁ তেনেকৈ জমাবৰ কাৰণে ফ্ৰিজত ৰাখি দিম, তেতিয়া মিঠাইটো কাটিবলৈ সুবিধা হ'ব। আৰু তাৰ আগতে পিছে মিঠাই এই চান্দি তৰপ বুলি কয়, ৰূপৰ এটা লেয়াৰ দিয়া হয়, এইটো বজাৰত কিনিবলৈ পোৱা যায়। আৰু এইটো দিওঁতে একদম সাৱধান, ইমান যে সাৱধানে কৰিব লাগে, উৰিয়ে আহে, লগতেই নষ্ট হৈ যাব, হাতত লাগিলে আৰু চেচ, লগাবই নোৱাৰিব। এনেকৈ পেলাই লৈ আপোনালোকক পদ্ধতিটো দেখুৱাই দিলোঁ। আৰু এয়া এতিয়া মই ফ্ৰিজত থৈ দিলোঁ 15 মিনিটৰ কাৰণে। আৰু এতিয়া উলিয়াই কাটিম, একেবাৰে সহজ, খুব খাবলৈ কিন্তু সোৱাদ হয়। আপোনালোকে নাভাবিব আকৌ যে গেছত বনোৱা নাই, যিহেতু খাবলৈ বা কেনেকুৱা হ'ব। গোটেই বস্তুখিনি ব্যৱহাৰ কৰি যদি এবাৰ বনাই খাই চাই নহয়, আপোনালোকে আচৰিত হ'ব, ইমান টেষ্টি হয়। সেই মিঠাইকে আকৌ হোটেলত পূজাৰ সময়ত 1000-2000 টকা কিলোত একদম ধুনীয়াকৈ সজাই সজাই বেচে। আৰু এয়া ৰেডি হৈ গ'ল। আৰু যদি ভাল লাগে ৰেচিপিটো মিঠাইৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বহুত ধন্যবাদ।